হে গাইজ কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি ডিসকাস কৰিব গৈছো কেটামান প্ৰাইভেট জব যোনকেটা আপোনাক ফিজ নিদেকে বা কনসালটেন্সি নোযোৱাকে ঘৰত থাকি থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব জব পৰামৰ্শ আপোনাক চাকৰিবোৰ আপডেট দিও আৰু আজি আমি ভাল চাকৰি ডিসকাস কৰিম আৰু আপোনালোকে নিজে আহি ৱেবছাইট ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাই থাকিব পাৰিব প্ৰথম আপোনালোকৰ ভেকেন্সিবোৰ আহিছে ভাল কোম্পানীৰ পৰা প্ৰায় 9টা টোটাল আপোনালোকৰ ক্যাটাগৰীত ভেকেন্সি আছে স্কুল কলেজ এগ্ৰিকালচাৰ কোম্পানী এনেকুৱা ধৰণৰ ভেকেন্সি আছে সবকেটা প্ৰাইভেট হয় গভৰ্ণমেন্ট জব নাই আৰু তাৰ পিছত আপোনালোকৰ নৱেম্বৰ মাহৰ আমি যোৱাকালি ডিসকাস কৰিছো 3 ষ্টাৰ হোটেল আৰু টি লাউঞ্জৰ ভেকেন্সি আৰু হতা 10 পাস 12 পাস এনেকুৱা ধৰণৰ ভেকেন্সি আছে যদি সোৱা নাই চাই ল'ব পাৰে আৰু মাইক্ৰ ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে আৰু যাৰ ফোন লাগা নাই হিয়তে অফিচৰ এড্ৰেছটো দিয়া গৈছে অফিচত নিজে যাই ডাইৰেক্ট ইন্টাৰভিউ দিব পাৰে তাৰ পিছত আপোনালোকৰ ভেকেন্সি আহিছে আইটিসি ৰিক্ৰুটমেন্ট তাৰপিছত নৱেম্বৰ মাহৰ ভাল প্ৰাইভেট জব আহিছে কিছুমান এইবোৰ নিজে চাই ল'ব পাৰিব 5 ষ্টাৰ হোটেল ৰিক্ৰুটমেন্ট 2021 আজি ভেকেন্সিবোৰ আমি ডিসকাস কৰিলং আজি আপোনালোকৰ ভাল প্ৰাইভেট জব আহিছে নৱেম্বৰ মাহৰ আৰু আপোনালোকৰ প্ৰাইভেট কিছুমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আহিছে আৰু আপোনালোকৰ ক্যাটাগৰী ওয়াইজ ভেকেন্সি আহিছে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ওয়াকিং ইন্টাৰভিউ হ'ব যদি শৰ্টলিস্টেড হয় অনলাইন এপ্লাই কৰিব লাগিব লিখিত পৰীক্ষা নহয় বা ৰিটেন এক্সাম নহয় কোনো ধৰণৰ অসমৰ ল'ৰা ছোৱালী সকলে এপ্লাই কৰিব পাৰিব ইন্টাৰনেশ্যনেল কম্পিটেন্স সেন্টাৰ ফৰ অৰ্গেনিক এগ্ৰিকালচাৰৰ পৰা ভেকেন্সি আহিছে এইটো কোম্পানী পাৰ্টিকুলাৰলি স্যালাৰিটো ভাল হয় সো এইটো কোম্পানীত চেষ্টা কৰিব যাতে এপ্লাই কৰে আৰু অলপমান এক্সপেৰিয়েন্স লাগিব পাৰে মই দেখাই দি আছো প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে অসম জাতীয় বিদ্যালয় ৰিক্ৰুটমেন্ট 2021 আৰু টিচাৰৰ ভেকেন্সি আহিছে আৰু গুৱাহাটীৰ কাৰণে কেমিষ্ট্ৰি জুলজি বটানীৰ কাৰণে আৰু আপাৰ এজ লিমিট 45 ইয়াৰ্ছ লৈ দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ইন দা কনসাৰ্ন সাবজেক্ট অসমীয়া মিডিয়াম স্কুলিং ব্যাকগ্ৰাউণ্ড হ'ব লাগিব আৰু 55% এগ্ৰিগেট থাকিব লাগিব ক্লাছ 10 ক্লাছ 12 ডিগ্ৰী টুগেদাৰ আৰু আপোনালোকে ভালকৈ কিনে চাই ল'ব আৰু আপোনালোকৰ স্যালাৰি দিব 15000 পাৰ মান্থ আৰু কেনেদৰে আবেদন কৰিব এই চাকৰিৰ কাৰণে আপোনাক ইমেইলও দিয়া গৈছে এইটো ইমেইলত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন এতে ক্লিক কৰি ডাউনলোড কৰি ল'ব এখন প্ৰিন্ট আউট কৰি ফৰ্মখন ফিল আপ কৰি আপোনাৰ ইমেইল দি দিব লাগিব লাষ্ট ডেট হল 20 নৱেম্বৰ 2021 তাৰ আগতে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি ফৰ্মখন ফিল আপ কৰি দি দিলে হল হেমতে পিছত যদি শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব নে ভেকেন্সি আপোনালোকৰ আহিছে 7 সিস্টাৰ ডেভেলপমেন্ট এসিস্টেন্টৰ পৰা ভেকেন্সি thematical expertor vacancy eta vacancy আছে 60000 to 70000 per month as per 11 experience দিয়া হ'ব লোকেশন হল বিশ্বনাথ আসাম সো জুনি বিশ্বনাথৰ পৰা চাই আছে সবে এপ্লাই কৰিব পাৰিব হিয়তে বেছি প্ৰেফাৰেন্স পাব বেলেগ ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটতকে আৰু আপোনালোকৰ পেশনেট ইয়াং পাৰসন কোৱালিফিকেশন বিচৰা হৈছে who have মানে যাৰ কাম কৰিব মোৰ ৰুৰাল ডিসএডভান্টেজ কমিউনিটিজ বিলাকৰ লগত হিয়তে এপ্লাই কৰিব পাৰে এইটো চাকৰিত আপোনাৰ প্ৰফেশনাল ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী হ'ব লাগিব আৰু মিনিমাম 10 বছৰ 11 এক্সপেৰিয়েন্স হ'ব লাগিব আৰু 50% মাৰ্কস হ'ব লাগিব লাষ্ট কোৱালিফাইং এক্সাম বোৰত আৰু ওমেন ক্যান্ডিডেট এনকাৰেজ কৰা হৈছে এপ্লাই কৰিবৰ কাৰণে সো ক্যান্ডিডেট যাৰ এক্সপেৰিয়েন্স নাই হিয়তক এপ্লাই কৰিব মানা কৰিছে অলপমান বেছি এক্সপেৰিয়েন্সটো লাগে আৰু স্যালাৰি ভালে হয় হেমতে যেমান এক্সপেৰিয়েন্স হিমানে ভাল স্যালাৰি সো আপোনালোকে হেতৰ কাৰণে সৰু কাম এটাটো সময় যাতে আপোনাৰ এক্সপেৰিয়েন্সটো অলপমান হৈ যায় হেতু চেষ্টা কৰিব আৰু আপোনালোকৰ ইমেইল দিছে এইটো ইমেইলত দুখন আপোনালোকৰ ৰেফাৰেন্স দিব লাগিব ইমেইল of the previous organization এই ইমেইল পঠাই দিলে হল সিভিৰ হৈতে আৰু লাষ্ট ডেট হল 13 নৱেম্বৰ 2021 সো আপোনাৰ হাতত এদিন আছে আৰু এনভাইৰনমেন্ট ডিটেইলছখন এতে ক্লিক কৰি চাই ল'ব পাৰে ডাইৰেক্ট ক্লিক কৰি কপি পেস্ট কৰি দিব পাৰে ক্ৰমত হেমতে ভালকে বুজি হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে স্বৰ্গজ্যোতি ইভেন্ট মেনেজমেন্ট কোম্পানীৰ পৰা ভেকেন্সি অফিস এক্সিকিউটিভ কাম মেনেজাৰ ভেকেন্সি গ্ৰেজুৱেচন হ'ব লাগিব এটো চাকৰিৰ কাৰণে খালি মেল ক্যান্ডিডেট প্ৰেফাৰ কৰিব যাৰ অন ভেহিকল আছে গুড কমিউনিকেশন স্কিল হ'ব লাগিব সাউন্ড নলেজ হ'ব লাগিব অফিস ৰিলেটেড সফটওয়্যাৰ ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেস্টেড হয় তেতিয়া আপোনালোকৰ নিজৰ বায়োডাটাখন সিভিখন যেমনজলি পৰা এইটো ইমেইল পঠাই দিব পাৰে আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 16 নৱেম্বৰ 2021 সো 16 নৱেম্বৰ আগত এপ্লাই কৰিব হেইমতে পিছলৈ শৰ্টলিষ্ট কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব নে ভেকেন্সি আপোনালোকৰ আহিছে পাম প্লান্টেশন কোম্পানী এটাৰ পৰা ভেকেন্সি ডিভিজন হেডৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন হ'ব লাগিব দিল্লী বেস ইডিবল অইল লিস্টেড কোম্পানী হয় এটো এটা সিকিং পটেনশিয়াল কাস্টমাৰ ফৰ হেডিং পাম প্লান্টেশন ডিভিজন সো কিনে ভালকে চাই ল'ব ফাৰ্মাৰ হৈতে কাম কৰিব লাগিব পাৰে এইটো এটা এগ্ৰিকালচাৰ কোম্পানী টাইপে হয় আপোনালোকৰ অইলৰ ডিল কৰিব লাগিব যেনেকৈ পাম অইল ইডিবল অইল হেইবোৰৰ লগত গুড কমিউনিকেশন স্কিল হ'ব লাগিব যদি ইন্টাৰেস্টেড হয়
তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়োডাটাখন যিমান জলদি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেন্সি আহিছে তিনচুকীয়াৰ পৰা ভেকেন্সি গুৰু টেক বাহাদুৰ একাডেমীৰ ভেকেন্সি পিজিডি মেথামেটিক্স আৰু পিজিডি ফিজিক্সৰ কাৰণে টিচাৰ ভেকেন্সি ওলাইছে আৰু প্ৰেফাৰেন্স দিয়া হ'ব যাৰ 3 বছৰ টিচিং এক্সপিৰিয়েন্স আছে সিনিয়ৰ সেকেন্ডাৰী ক্লাছত আগতে শিকোৱা আৰু ভালকৈ চাই ল'ব স্যালাৰি ভালে দিব স্মাৰ্ট কেণ্ডিডেট বিচৰা হৈছে যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়োডাটাখন যিমান জলদি পাৰে প্ৰিন্সিপালক জমা দিব পাৰে বা ইমেইলতো জমা দিব পাৰে 20 নৱেম্বৰৰ আগত আৰু দুটা ফোন নম্বৰ দিছে যিকোনো এটা ফোন নম্বৰ ফোন কৰিব পাৰে কিবা ডাউট বা সুধিবলগীয়া থাকিলে আপোনালোকৰ যিকোনো ডাউট বা কুৱেৰিজখিনি সলভ কৰা যাব নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ইণ্টাৰনেশ্যনেল কম্পিটেন্স চেণ্টাৰ ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ ভাল ভেকেন্সি স্যালাৰি ভালে দিব ডিস্ট্ৰিক্ট টাস্ক মেনেজাৰ আৰু ডিস্ট্ৰিক্ট এখন হ'ল নলবাৰী আৰু বৰপেটা লাষ্ট ডেট হ'ল 30 নৱেম্বৰ 2021 সো আপোনাৰ হাতত এইটো এদিন আছে আৰু পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব এগ্ৰি আৰু এলাই সাবজেক্ট উইথ মিনিমাম 5 বছৰ এক্সপিৰিয়েন্স ইন কমিউনিটি ডেভেলপমেন্ট ৱৰ্ক ইন এন ইয়াৰ যদি ইন্টাৰেষ্টেড হয় যদি কোৱালিফাইড হয় তেতিয়াহ'লে নিজৰ বায়োডাটাখন বা সিভিখন যিমান জলদি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে সেইমতে পিছত যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেন্সি আপোনালোকৰ পাঞ্জাবাৰীৰ পৰা আহিছে গুৱাহাটী জুনিয়ৰ শিক্ষা পাব্লিক স্কুল এক্সপিৰিয়েন্স টিচাৰৰ ভেকেন্সি লোকেশ্যন জুনিয়ৰ শিক্ষা পাব্লিক স্কুল নিয়াৰ SBI পাঞ্জাবাৰী যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে কণ্টেক্ট কৰি ল'ব পাৰে দুটা নাম্বাৰ দি আছে কেইটা নাম্বাৰত কণ্টেক্ট কৰি ল'লে ভালদৰে বুজাই দিয়া হ'ব কিবা কুৱেৰিজ বা ডাউট যোনখিনি থাকে গোটেইখিনি সলভ কৰা যাব নেক্সট ভেকেন্সি আহিছে যোৰহাটৰ পৰা ভেকেন্সি জ্ঞান পাণ্ডা প্ৰাইভেট লিমিটেডৰ ভেকেন্সি এডিটৰ কাম এনিমেটৰ এটা ভেকেন্সি আছে স্যালাৰি 10,000 পাৰ মান্থ লোকেশ্যন চলাধৰা যোৰহাট আৰু এটা চাকৰিৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন HS পাছ বা এভভ ইন সায়েন্স ষ্ট্ৰীম মিনিমাম 1 বছৰ এক্সপিৰিয়েন্স হ'ব লাগিব এডব প্ৰিমিয়াৰ প্ৰ আফটাৰ এফেক্ট ইলাষ্ট্ৰেটৰ ফটোশ্বপ আৰু আপোনালোকৰ অসমীয়া লিখিব লাগিব আৰু পঢ়িব দুটাই জানিব লাগিব আৰু অন সাইট ৱৰ্ক হ'ব মানে অফলাইন ৱৰ্ক নহয় আপোনালোকৰ যাই পেলাই কাম কৰিব লাগিব যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে ইমেইল দি আছে এইটো ইমেইলত আপোনালোকৰ নিজৰ ৰিজিউমিখন বায়োডাটাখন পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ প্ৰিয়াছ JSC ছ'চাইটিৰ পৰা ভেকেন্সি আৰু ডক্টৰ ফাৰ্মাচিষ্ট একাউণ্টেণ্টৰ ভেকেন্সি আহিছে আৰু লোকেশ্যন হ'ল অৰুণাচল প্ৰদেশ আৰু আপোনালোকৰ ভালকৈ চাই ল'ব ফাৰ্মাচিষ্টৰ কাৰণে ডি ফাৰ্মা বি ফাৰ্মা 16,000 পাৰ মান্থ স্যালাৰি দিয়া হ'ব নেক্সট ভেকেন্সি একাউণ্টেণ্টৰ কাৰণে এটা ভেকেন্সি আছে এইটোৰ কাৰণে BCom পাছ কৰা হ'লে হ'ল আৰু 2 বছৰ এক্সপিৰিয়েন্স হ'ব লাগিব উইথ গুড নলেজ অফ টেলি 15,000 পাৰ মান্থ স্যালাৰি দিয়া হ'ব যদি ইন্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকৰ নিজৰ বায়োডাটাখন বা সিভিখন যেমান জলদি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সিহঁতৰ হেল্প হৈ যায় আজিলৈ মানে জয় আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ ভাল জবাব দিবোৰ পাই থাকে